মই হিন্দী আৰু ইংৰাজীৰ এটা আবৃত্তি কৰিছিলোঁ আৰু মানুহে সেই আবৃত্তিটো খুব ভাল পাইছে। মোক কেইবাজনেও ফোনত জনাইছে মোৰ পাৰফৰ্মেন্স ভাল পোৱা বুলি। আৰু গতিকে আবৃত্তি আৰু অভিনয়ৰ সেই ভিডিঅ'টো কথাখিনি তেওঁলোকে যিহেতু অসমীয়াত শুনিব বিচাৰিছে, গতিকে সেই কথাখিনিকে মই অসমীয়াত কম। আৰু আপোনালোকে জানে যে মই যেতিয়াই ভিডিঅ' কৰোঁ তেতিয়া সদায় মই সম্পূৰ্ণ অসমীয়া সাজপাৰ পিন্ধিও। আজিও মই এযোৰ গাঢ় নীলা ৰঙৰ নুনি কাপোৰ পিন্ধিছোঁ আৰু এইযোৰ কাপোৰ মই মোৰ প্ৰিয়জনৰ লগত চাৰ্টৰ ৰঙৰ লগত মিলাই কিনিছিলোঁ। তাৰ লগত মিলাই মই এয়া দেখিছে মোৰ অতি প্ৰিয় লাল চূড়া পিন্ধিছোঁ, হাতত ৰঙা আঙুঠি পিন্ধিছোঁ আৰু এয়া শিৰত ৰঙা সেন্দুৰ লৈছোঁ, ৰঙা ফুট লৈছোঁ আৰু এয়া মংগলসূত্ৰ পিন্ধিছোঁ। ঠিক আছে, তেন্তে আবৃত্তি আৰু অভিনয়ৰ সেই ভিডিঅ'টোৰ কথাখিনি এইবাৰ মই অসমীয়াত কওঁ। তোমাৰ প্ৰেমতকৈও তোমাৰ সন্মান অধিক গুৰুত্বপূৰ্ণ মোৰ বাবে। তোমাৰ প্ৰেমতকৈও তোমাৰ সন্মান অধিক গুৰুত্বপূৰ্ণ মোৰ বাবে। যদিহে কেতিয়াবা আমাৰ সম্পৰ্কটোৰ বাবেই তোমাৰ চৰিত্ৰক লৈ কোনোবাই প্ৰশ্ন কৰে, তেন্তে নিশ্চিত থাকা, মই তোমাৰ বাবে অচিনাকি হৈ পৰিবলৈ অলপো কুণ্ঠাবোধ নকৰিম। যদিহে কেতিয়াবা কোনোবাই আমাৰ সম্পৰ্কটোৰ বাবেই তোমাৰ চৰিত্ৰক লৈ প্ৰশ্ন কৰে, তেন্তে নিশ্চিত থাকা, মই তোমাৰ বাবেই অচিনাকি হৈ পৰিবলৈ অকণো কুণ্ঠাবোধ নকৰিম।